আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব অসমৰ প্ৰথম মহিলা গৱেষক কোন আছিল অসমৰ ফাৰ্ষ্ট মহিলা গৱেষক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মৃণালিনী দেৱী তেখেতে 1930 চনত গৱেষণা আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো হ'ব কোন ঠাইত অসমৰ প্ৰথমখন নাৰ্ছিং মহাবিদ্যালয় অৰ্থাৎ নাৰ্ছিং কলেজ স্থাপন কৰা হৈছিল অসমৰ প্ৰথমখন নাৰ্ছিং মহাবিদ্যালয় কোন ঠাইত স্থাপন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ গুৱাহাটী গুৱাহাটীত 1990 চনত অসমৰ প্ৰথমখন নাৰ্ছিং মহাবিদ্যালয় অৰ্থাৎ নাৰ্ছিং কলেজ স্থাপন কৰা হয় নেক্সট কুৱেশ্যনটো হ'ব পৃথিৱীৰ মুঠ কিমান শতাংশ জলভাগে আগুৰি আছে প্ৰশ্নটোত সুধিছে পৃথিৱীত মুঠ কিমান শতাংশ পানী আছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 71 শতাংশ 71% পৃথিৱীত পানী আছে আৰু 29 শতাংশ মাটি আছে নেক্সট কুৱেশ্যনটো হ'ব জাপান দেশখন কোনটো আগ্নেয় বলয় অৰ্থাৎ ৰিং অফ ফায়াৰত অৱস্থিত জাপান দেশখন কোনটো আগ্নেয় বলয়ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ প্ৰশান্ত আগ্নেয় বলয়ত জাপান দেশখন অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল কেতিয়া স্থাপন কৰা হয় ভাৰতৰ ফাৰ্ষ্ট কপাহী বয়ন উদ্যোগ কেতিয়া স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1818 চনত 1818 চনত ভাৰতৰ প্ৰথমটো বয়ন কল স্থাপন হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় ৰেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত প্ৰশ্নটোত সুধিছে ইণ্ডিয়ান ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নতুন দিল্লীত ভাৰতৰ ৰেলৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন এমআৰপিৰ সম্পূৰ্ণ ৰূপটো কি ইয়াত এমআৰপিৰ সম্পূৰ্ণ ৰূপটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মেক্সিমাম ৰিটেল প্ৰাইচ অৰ্থাৎ এম ফৰ মেক্সিমাম আৰ ফৰ ৰিটেল আৰু পি ফৰ প্ৰাইচ আৰু এমআৰপিৰ অসমীয়াত সম্পূৰ্ণ অৰ্থটো হৈ যাব উচ্চতম বিক্ৰী মূল্য নেক্সট কুৱেশ্যন অসমৰ মীন মহাবিদ্যালয়খন কোন জিলাত অৱস্থিত মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মৰিগাঁও নেক্সট কুৱেশ্যন গুৱাহাটীৰ ওচৰত থকা চান্দবী বিল কিমান চনৰ ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল অৰ্থাৎ গুৱাহাটীৰ যি চান্দবী বিল আছে এইখন কোন চনৰ ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1897 চনৰ হোৱা ভূমিকম্পৰ ফলত চান্দবী বিলখন সৃষ্টি হৈছিল নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি অৰ্থাৎ বায়ুমণ্ডলত যি গেছ আছে এই গেছৰ মিশ্ৰণত কোনটো গেছ সৰ্বাধিক পৰিমাণে আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নাইট্ৰজেন বায়ুমণ্ডলৰ গেছৰ সৰ্বাধিক পৰিমাণে নাইট্ৰজেন আছে দ্বিতীয় স্থানত আছে অক্সিজেন নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ প্ৰধান চাৰিটা স্তৰৰ ভিতৰত ভূপৃষ্ঠত লাগি থকা স্তৰটোৰ নাম কি আমি সকলোৱে জানো বায়ুমণ্ডলৰ প্ৰধান চাৰিটা স্তৰ আছে আৰু ইয়াৰে আটাইতকৈ তলত থকা স্তৰটোৰ নাম কি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ট্ৰপোস্ফিয়াৰ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ অৰ্থাৎ ভূপৃষ্ঠৰ লগত লাগি থকা স্তৰটো হ'ল ট্ৰপোস্ফিয়াৰ নেক্সট কুৱেশ্যনটো হ'ব পশ্চিম ভাৰতৰ দ্বীপপুঞ্জ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণী বতাহটোৰ নাম কি বিশেষকৈ আৰৱ সাগৰত যি ঘূৰ্ণী বতাহৰ সৃষ্টি হয় আৰু সেই ঘূৰ্ণী বতাহটো কি নামেৰে জনা যায় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি হাৰিকেন ভাৰতৰ পশ্চিম অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণী বতাহসমূহক হাৰিকেন নামেৰে জনা যায় নেক্সট কুৱেশ্যন তলহদিয়া কোনখন এখন উত্তৰ ভাৰতৰ নদী ইয়াত উত্তৰ ভাৰতৰ কোনখন নদী বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদী অসমত মুঠ দৈৰ্ঘ্য কিমান
অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন অসমৰ মাজেৰে কিমান কিলোমিটাৰ বৈ গৈছে এইটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰায় 900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীখন অসমৰ মাজেৰে প্ৰায় 900 কিলোমিটাৰ বৈ গৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত হৈছিল? ফাৰ্ষ্ট 5 ইয়াৰ প্লান কিমান চনত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1951 চনত। 1951 চনত ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিল। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথমজন PM কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি পণ্ডিত জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰু আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ নাগৰিকে পালন কৰিবলগীয়া মৌলিক কৰ্তব্য কিমানটা আছে? প্ৰশ্নটোত সুধিছে ভাৰতৰ নাগৰিকে পালন কৰিবলগীয়া মৌলিক কৰ্তব্য কিমানটা আছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 11টা। ভাৰতীয় নাগৰিকে পালন কৰিবলগীয়া মৌলিক কৰ্তব্য 11টা আছে। মনত ৰাখিব এই 11টা মৌলিক কৰ্তব্য ভাৰতৰ মূল যোনখন সংবিধান আছিল তাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। পিছত ইয়াক সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন, মৌচুমী বতৰত অসমত প্ৰধানকৈ কি ধানৰ খেতি কৰা হয়? ইয়াত মৌচুমী বতৰত অসমত প্ৰধানকৈ কি ধানৰ খেতি কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি শালি ধান। মৌচুমী বতৰত অসমত বিশেষকৈ শালি ধানৰ খেতি কৰা হয়। নেক্সট কুৱেশ্যন, কিমান চনত সমগ্ৰ লোচাই পাহাৰ সম্পূৰ্ণৰূপে অসমৰ লগত মিলি গৈছে আৰু এই কুৱেশ্যনটোৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1895 চনত। 1895 চনত লোচাই পাহাৰ সম্পূৰ্ণৰূপে অসমৰ লগত মিলি যায়। কমেণ্টত জনাওকচোন লোচাই পাহাৰখন বৰ্তমান কোনখন ৰাজ্যৰ নাম? নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ICS বিষয়া কোন আছিল? অৰ্থাৎ অসমৰ ফাৰ্ষ্টগৰাকী ICS বিষয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা আছিল অসমৰ পৰা হোৱা প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ বতাহ পাৰ্কখন ক'ত অৱস্থিত? অৰ্থাৎ বতাহৰ পৰা যি বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আৰু তেনেকুৱা ভাৰতৰ আটাইতকৈ ডাঙৰ পাৰ্কখন ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জয়সালমেৰ। জয়সালমেৰত ভাৰতৰ আটাইতকৈ ডাঙৰ বতাহ পাৰ্কখন অৱস্থিত। নেক্সট কুৱেশ্যন, জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াত মহাদেশ বুলি সুধিছে, সেয়েহে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ এছিয়া মহাদেশ। জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া মহাদেশ, কিন্তু দেশ যদি বুলি সোধে তেতিয়াহ'লে হৈ যাব ভাৰত। ভাৰত হ'ল জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ দেশ। নেক্সট কুৱেশ্যন, কোনে ভাৰতত প্ৰথমবাৰ চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? অৰ্থাৎ ফাৰ্ষ্ট টাইম ভাৰতত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে ভাৰতত প্ৰথমবাৰৰ বাবে চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, পিটৰ ভাৰত শাসন পিটছ ইণ্ডিয়া এক্ট এই আইনখন 1984 চনত কোনটো মাহত বলবৎ হৈছিল? ইয়াত মাহ কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আগষ্ট মাহত। 1984 চনৰ আগষ্ট মাহত এই পিটৰ ভাৰত শাসন আইনখন বলবৎ কৰা হয়। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক কেতিয়া বিলুপ্তি ঘটোৱা হয়? ভাৰতৰ সংবিধানখন যেতিয়া লিখা হৈছিল সেই সময়ত মুঠ 7টা অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যাদা দিয়া হৈছিল, কিন্তু শেষত সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হয়। প্ৰশ্নটোত সুধিছে কিমান চনত বা কেতিয়া ইয়াক বিলুপ্তি ঘটোৱা হৈছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1978 চনত। 1978 চনত সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰৰ পৰা
বিলুপ্তি ঘটোৱা হয়। বৰ্তমান মৌলিক অধিকাৰ আছে 6টা। এতিয়ালৈকে আমি এই ভিডিঅ'টোত 25টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ, যি কুৱেশ্যনখিনিত আগন্তুক হ'বলগীয়া APSC গ্ৰেড 4 এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। জানুৱাৰী 4 তাৰিখত যি এক্সাম হ'ব তাৰ আগলৈকে আমি এনেকুৱা ধৰণৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰৰ ভিডিঅ' লৈ আহি থাকিম। সেয়েহে আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু কুৱেশ্যনখিনিত যদি কিবা ভুল হয় তেতিয়া এই ভুলখিনি আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টোত কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰি সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাওক। আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰখিনি বা পৰীক্ষাত আহিব পৰাকৈ কুৱেশ্যন এনচাৰখিনি দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? অৰ্থাৎ কিমান বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও কুৱেশ্যন এনচাৰখিনি চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'খিনিৰ আপডেট পাবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।